একেবাৰে মনে মনে এইটো ঘৰৰ ভিতৰতে সেই কাণ্ডটো চলি আছে। বিশেষ ঘটনাটো এইটো ঘৰৰ ভিতৰত হৈছে। একেবাৰে মনে মনে খালি কেমেৰামেনটো পাছলৈ থাকিব, মই আগত থাকিম। কোনেও জানিব নালাগে। বলক লাহে লাহে হওক, মনে মনে হওক। দাদা ইয়াত কি চলি আছে? আজিৰ ভিডিঅ'টোত আপোনালোকক সেই ঘটনাটোৰ একোজন সাক্ষী হৈ ৰ'ব। মই ৰেলৱে ট্ৰেকটো দেখুৱাই লৈছোঁ, মোৰ কেমেৰা সহযোগে দেখুৱাইছে সৰুপথাৰ ৰেলৱে ষ্টেচন। আৰু ৰেলৱে ষ্টেচনৰ একেবাৰে নিলগত এই ঘৰটোৰ ভিতৰত সেই কামটো চলি আছে, সেই কাণ্ডটো চলি আছে, সেই ঘটনাটো চলি আছে। বলক এই ঘটনাটো মই আপোনালোকক সাক্ষী কৰিব বিচাৰোঁ। মোৰ কেমেৰা সহযোগে আহিব। কেমেৰা বন্ধ নকৰিবা, ব'লা। কেমেৰা বন্ধ নকৰিবা। মনে মনে গৈ আছোঁ, ঘৰটোৰ ভিতৰলৈকে যাম। এইটো চাইছেনে নালা এটা আছে এইফালে। আৰু বলক মই মনে মনে গৈ আছোঁ। মনে মনে দাদা ইয়াত কি চলি আছে? কাম চলি আছে। কি কাম চলি আছে? কনষ্ট্ৰাকশ্যন। আপুনি শাহজাহান চৌধুৰী? হয়। আচ্ছা। এয়া শাহজাহান চৌধুৰী আহিছে ইয়াত। মই ভাবিছোঁ আৰু কোনো বেলেগ ক'ৰবাৰ পৰা মানুহ সোমাই গৈছে সেই ঘৰত। নাই মোৰ কাম চলি আছে। কাম চলি আছে। কিমান স্কুৱাৰ ফিটৰ কাম? এইটো 1050। 1050। আচ্ছা। আপুনি স্বত্বাধিকাৰী? মই আপোনাৰ ওচৰলৈকে যাম বুলি ভাবি আছোঁ। কেনেকুৱা পাইছে কামটো দি? ক'ত লগ পাইছিলে এছ এছ সংস্থাক? একচুৱেলি দাদা আমাৰ সৰুপথাৰতে মানে তেখেতে ৰাজু আলী নামৰ এজন ব্যৱসায়ীৰ ঘৰত তেওঁ কাম চলাই আছিলে। তেখেতৰ থ্ৰুৰ পৰা মই মানে তেখেতৰ লগত লিংক পাইছোঁ। তেখেতক এতিয়া বৰ্তমান কামখিনি কৰাই আছোঁ, ভালেই পাইছোঁ। এতিয়া বৰ্তমানলৈকে কামখিনি ভালেই পাইছোঁ। আগন্তুক কামখিনি আৰু ধুনীয়াকৈ কৰিব বুলি আশাবাদী। কিমানখিনি কাম কমপ্লিট হৈছে আপোনাৰ অনুমান? এতিয়া ধৰি লওক ভিটি মানে তলৰ ভীমটো মাৰা হৈছে। এতিয়া কালি পৰহিৰ পৰা ধৰি লওক ইয়াত মানে ফাউণ্ডেশ্যনটো উঠোৱা হ'ব। তাকে আমি কথা পাতি আছিলোঁ মানে। দৰৰ ক্ষেত্ৰত, দামৰ ক্ষেত্ৰত কেনেকুৱা পাইছে বেলেগৰ তুলনাত? ভালে পাইছোঁ। মানে মোটামুটি ধৰি লওক দাদা যিটো ৰেট কৈছে, মই ভাবোঁ যে এইটো ৰেটত আমাৰ সৰুপথাৰ অঞ্চলত কোনো এইটো ৰেটত কৰি দিব নোৱাৰে। তো সেই বুলি মই বহুত ভাবি চিন্তি মানে তেখেতৰ কামটো হাতত দিছোঁ। এগ্ৰিমেণ্টত কৰি আছে? হয়, এগ্ৰিমেণ্টত কৰি আছোঁ। ক'ত এগ্ৰিমেণ্টত হয়। ইঞ্জিনিয়াৰিং ফেকাল্টিজ যিবিলাক থাকে, আৰ্কিটেক্ট ইঞ্জিনিয়াৰ, সেইসকল আহিছিলে? আহিছিলে, দাদাই আনিছিলে তেখেতসকলক এবাৰ ইয়াত আনিছিলে, দেখাইছে, চাইট দেখাইছে ধুনীয়াকৈ। তেখেতে পৰীক্ষা নিৰীক্ষা কৰা হৈছে। হয়, কৰিছে ধুনীয়াকৈ। তাৰপিছতে কামটো দাদাহঁতে আগবঢ়াইছে মানে। গতিকে মই আপোনাৰ নামটো? মোৰ নামটো সুমিত দে। মই সৰুপথাৰ, গোলাঘাট জিলাৰ সৰুপথাৰৰ 8 নং ৱাৰ্ডত আছোঁ বৰ্তমান। আৰু মই কৈছিলোঁ ৰাস্তাৰ পৰা যে ভিতৰত কিবা এটা চলি আছে, এই কামটো চলি আছে বন্ধুসকল। গতিকে আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। প্ৰথমতে এগ্ৰিমেণ্ট, তাৰপাছত কাম, আৰু কামৰ যি কোৱালিটি, সেই কোৱালিটি স্বত্বাধিকাৰীয়ে কৈছে, ঘৰৰ মালিকে কৈছে। আৰু বিল্ডিংটো ইতিমধ্যে প্ৰায় 1050 1050 স্কুৱাৰ ফিটৰ বিল্ডিং নিৰ্মাণ কৰা হ'ব। আৰু এই মুহূৰ্তত মই যদি আপোনালোকৰ সপোনৰ ঘৰখন বা বিল্ডিংখন নিৰ্মাণ কৰিব বিচাৰিছে, মই অকণমান কাম দেখুৱাই ল'ব বিচাৰিছোঁ। মোৰ কেমেৰা সহযোগে দেখুৱাব। এয়া ইটাবিলাক পৰি আছে, 1 নম্বৰ ইটা। মই যিমান দূৰ সম্ভৱ মই আপোনালোকক দেখুৱাই লৈছোঁ। এয়া চাওক, ইটাবিলাক সম্পূৰ্ণৰূপে এইবিলাক ইটা পৰি আছে ইয়াত। আৰু খুব এটা ধুনীয়া আৰ্কিটেক্ট ইঞ্জিনিয়াৰ তেখেতসকলৰ টীমত আছে। প্ৰায় 2-3জন আৰ্কিটেক্ট ইঞ্জিনিয়াৰ আছে। তেওঁলোকে নক্সাবিলাক বনায়, ড্ৰয়িংবিলাক বনায়। ড্ৰয়িঙৰ পইচাও তেওঁলোকে নলয়। সেই একেটা বাজেটত ড্ৰয়িং, ইঞ্জিনিয়াৰিং ফেকাল্টিজ, এভৰিথিং তেওঁলোকে তাতে সোমাই লোৱা হয়। আৰু সেই বাজেটটো মালিকক শুনাই দিয়া হয়। আৰু পাছলৈকে ঘৰটো কমপ্লিট হোৱাৰ পাছত টাইলছ আদি কৰি যিমান যি বস্তু লাগে সেইখিনি লগোৱাই দিয়াৰ পাছত চাবিটো চমজাই দিয়া হয়। গতিকে আপোনালোকে যদি আপোনালোকৰ সপোনৰ ঘৰখন বনাব বিচাৰিছে, তেতিয়াহ'লে তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰক।